নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ MRG ষ্টাডি ইউটিউব চেনেলটোলৈ। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম ADRE গ্ৰেড 3 এণ্ড গ্ৰেড 4 পৰীক্ষাৰ বাবে মোষ্ট ইম্পৰ্টেণ্ট আসাম GK কমন প্ৰশ্ন উত্তৰ। এই ভিডিঅ'টোত মই 50টা প্ৰশ্ন আলোচনা কৰিম আৰু ইয়াৰে মেক্সিমাম প্ৰশ্ন এইবাৰ ADRE গ্ৰেড 3 এণ্ড গ্ৰেড 4 পৰীক্ষাত আহিব। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰশ্ন কুৱেশ্যন নম্বৰ 1, অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথম অধিৱেশন কেতিয়া হৈছিল? মনত ৰাখিব প্ৰশ্নটো, অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথম অধিৱেশন কেতিয়া হৈছিল? উত্তৰ 1888 চনৰ 25 আগষ্টত। মনত থাকিবনে? এইবাৰ আহিছোঁ কুৱেশ্যন নম্বৰ 2, অসমৰ সংগীত সূৰ্য কোন আছিল? অসমৰ সংগীত সূৰ্য আছিল ডক্টৰ ভূপেন হাজৰিকা। মনত ৰাখিবা উত্তৰটো কি? ডক্টৰ ভূপেন হাজৰিকা। কুৱেশ্যন নম্বৰ 3, শ্বাহৰুখ খানৰ দিল সে হিন্দী ছবিখন অসমৰ কোনটো ৰেল ষ্টেচনত শ্বুটিং হৈছিল? প্ৰশ্নটো আকৌ কৈছোঁ, শ্বাহৰুখ খানৰ দিল সে হিন্দী ছবিখন অসমৰ কোনটো ৰেল ষ্টেচনত শ্বুটিং হৈছিল? উত্তৰ মনত ৰাখিব হাফলং। হাফলঙত শ্বাহৰুখ খানৰ দিল সে হিন্দী ছবিখন শ্বুটিং হৈছিল। কুৱেশ্যন নম্বৰ 4, অসমত সংস্কৃত মহাবিদ্যালয় ক'ত ক'ত আছে? অসমত সংস্কৃত মহাবিদ্যালয় ক'ত ক'ত আছে? উত্তৰ গুৱাহাটী আৰু নলবাৰী। গুৱাহাটী আৰু নলবাৰীত অসমৰ সংস্কৃত মহাবিদ্যালয় আছে। মনত থাকিবনে? ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 5, অসমত আৰবী ভাষাৰ মহাবিদ্যালয় ক'ত আছে? অসমত আৰবী ভাষাৰ মহাবিদ্যালয় ক'ত আছে? উত্তৰ ৰঙিয়াত। ৰঙিয়াত আৰবী ভাষাৰ মহাবিদ্যালয় আছে। কুৱেশ্যন নম্বৰ 6, অসমত বিশ্ব স্বাস্থ্য কেন্দ্ৰ ক'ত আছে? অসমত বিশ্ব স্বাস্থ্য কেন্দ্ৰ ক'ত আছে? উত্তৰ চাবুৱাত। মনত ৰাখিব চাবুৱাত বিশ্ব স্বাস্থ্য কেন্দ্ৰ আছে। কুৱেশ্যন নম্বৰ 6, অসমত মানসিক ৰোগৰ চিকিৎসালয় ক'ত আছে? অসমত মানসিক ৰোগৰ চিকিৎসালয় ক'ত আছে? উত্তৰ তেজপুৰত। প্ৰিয় বন্ধু বান্ধৱীসকল, এটা ৰিকুৱেষ্ট, যদিহে আপোনালোকে ভিডিঅ'টো নতুনকৈ চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব বেলটো বজাই ৰাখিব আৰু ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 7, অসমত সৈনিক স্কুল ক'ত আছে? প্ৰশ্নটো আকৌ কৈছোঁ, অসমত সৈনিক স্কুল ক'ত আছে? উত্তৰ গোৱালপাৰাত। গোৱালপাৰাত সৈনিক স্কুল আছে। কুৱেশ্যন নম্বৰ 8, অসমত অন্ধৰ বাবে বিদ্যালয় ক'ত ক'ত আছে? অসমত অন্ধৰ বাবে বিদ্যালয় ক'ত ক'ত আছে? উত্তৰ গুৱাহাটী, নগাঁও, ডিব্ৰুগড়। গুৱাহাটী, নগাঁও, ডিব্ৰুগড়ত অন্ধৰ বাবে বিদ্যালয় আছে। কুৱেশ্যন নম্বৰ 9, অসমত কলা বোৱাৰ বাবে বিদ্যালয় ক'ত আছে? উত্তৰ গুৱাহাটী, কাহিলীপাৰাত। কুৱেশ্যন নম্বৰ 10, অসমত ফৰেষ্ট বিদ্যালয় ক'ত আছে? অসমত ফৰেষ্ট বিদ্যালয় ক'ত আছে? উত্তৰ গুৱাহাটী, জালুকবাৰীত। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 11, অসমত প্ৰাকৃতিক গেছ প্ৰকল্প ক'ত আছে? অসমত প্ৰাকৃতিক গেছ প্ৰকল্প ক'ত আছে? উত্তৰ নামৰূপ আৰু বঙাইগাঁও। কুৱেশ্যন নম্বৰ 12, অসমত ৰাসায়নিক সাৰ কাৰখানা ক'ত আছে? অসমত ৰাসায়নিক সাৰ কাৰখানা ক'ত আছে? উত্তৰ নামৰূপত। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 13, অসমত চিমেণ্ট কাৰখানা ক'ত আছে? অসমত চিমেণ্ট কাৰখানা ক'ত আছে? উত্তৰ বোকাজানত। কুৱেশ্যন নম্বৰ 14,
অসমত কাগজৰ কল ক'ত আছে উত্তৰ জাগিৰত আৰু 5 গ্ৰাম কোৱেশ্চন নম্বৰ 15 অসমত মৰাপাটৰ কল ক'ত আছে অসমত মৰাপাটৰ কল ক'ত আছে উত্তৰ শিলঘাটত মনত ৰাখিবা শিলঘাটত অসমৰ মৰাপাটৰ কল আছে কোৱেশ্চন নম্বৰ 16 মোষ্ট ইম্পৰ্টেন্ট প্ৰশ্ন বুৰঞ্জী বিবেক ৰত্ন কাৰ ৰচনা বুৰঞ্জী বিবেক ৰত্ন কাৰ ৰচনা উত্তৰ মণিৰাম দেৱান মনত ৰাখিবা প্ৰশ্নটো মোষ্ট ইম্পৰ্টেন্ট বুৰঞ্জী বিবেক ৰত্ন কাৰ ৰচনা উত্তৰ মণিৰাম দেৱান কোৱেশ্চন নম্বৰ 17 ইংৰাজী দি পিলগ্ৰিমছ প্ৰগ্ৰেছক যাত্ৰীকৰ যাত্ৰা নাম দি কোনে অনুবাদ কৰিছিল উত্তৰ ডক্টৰ নাথন ব্ৰাউন কোৱেশ্চন নম্বৰ 18 জোচেফৰ কাহিনী আৰু যীশুখ্ৰীষ্টৰ জীৱনী কোনে ৰচনা কৰিছিল উত্তৰ ডক্টৰ নাথন ব্ৰাউন কোৱেশ্চন নম্বৰ 19 প্ৰথম অসমীয়া গদ্য সংকলন কথা গীতাৰ ৰচক কোন প্ৰশ্নটো আকৌ কৈছো প্ৰথম অসমীয়া গদ্য সংকলন কথা গীতাৰ ৰচক কোন উত্তৰ ভট্টদেৱ কোৱেশ্চন নম্বৰ 20 অসমীয়া চুটিগল্পৰ পিতৃস্বৰূপ কোন অসমীয়া চুটিগল্পৰ পিতৃস্বৰূপ কোন উত্তৰ ডক্টৰ লক্ষ্মীনাথ বেজবৰুৱা কোৱেশ্চন নম্বৰ 21 অসমৰ প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি অসমৰ প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি মোষ্ট ইম্পৰ্টেন্ট প্ৰশ্ন উত্তৰ জয়মতী আৰু কেতিয়া প্ৰকাশ পাইছিল 1935 চনত কোৱেশ্চন নম্বৰ 22 অসমৰ প্ৰথম অসমীয়া ৰঙীন কথাছবিখনৰ নাম কি অসমৰ প্ৰথম অসমীয়া ৰঙীন কথাছবিখনৰ নাম কি উত্তৰ ভাইটি চনটো মনত ৰাখিব 1972 কোৱেশ্চন নম্বৰ 23 অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি উত্তৰ ঘৰ জেউতি মনত ৰাখিব চনটো 1927 কোৱেশ্চন নম্বৰ 25 প্ৰথম আধুনিক অসমীয়া নাটকখনৰ নাম কি প্ৰথম আধুনিক অসমীয়া নাটকখনৰ নাম কি উত্তৰ ৰাম নৱমী চনটো মনত ৰাখিব 1857 আৰু ৰচক হৈছে গুণাভিৰাম বৰুৱা কোৱেশ্চন নম্বৰ 26 অসমৰ প্ৰথম আলোচনীখনৰ নাম কি মোষ্ট ইম্পৰ্টেন্ট প্ৰশ্ন অসমৰ প্ৰথম আলোচনীখনৰ নাম কি উত্তৰ মনত ৰাখিব অৰুণোদয় কোৱেশ্চন নম্বৰ 27 অসমত বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক কোন অসমত বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক কোন উত্তৰ শ্ৰীমন্ত শংকৰদেৱ কোৱেশ্চন নম্বৰ 28 প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম কি প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম কি উত্তৰ পাতালপুৰি কোৱেশ্চন নম্বৰ 29 অসমৰ প্ৰথম ICS অসমৰ প্ৰথম ICS আৰু বেৰিষ্টাৰ কোন মোষ্ট ইম্পৰ্টেন্ট প্ৰশ্ন এই প্ৰশ্নটো যোৱাবাৰ অৰ্থাৎ 2022 চনৰ ADRE গ্ৰেড 3 এণ্ড গ্ৰেড 4 পৰীক্ষাত আহিছিল গতিকে এইবাৰো এই প্ৰশ্নটো অহাৰ সম্ভাৱনা আছে অসমৰ প্ৰথম ICS আৰু বেৰিষ্টাৰ কোন উত্তৰ আনন্দৰাম বৰুৱা কোৱেশ্চন নম্বৰ 30 ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথমজন অসমীয়াৰ নাম কি ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথমজন অসমীয়াৰ নাম কি উত্তৰ ফখৰুদ্দিন আলী আহমেদ মনত ৰাখিবা ফখৰুদ্দিন আলী আহমেদ ভাৰতৰ ৰাষ্ট্ৰপতি হৈছিল কোৱেশ্চন নম্বৰ 31 প্ৰথম অসমীয়া ৰাজ্যপালজনৰ নাম কি প্ৰথম অসমীয়া ৰাজ্যপালজনৰ নাম কি মোষ্ট ইম্পৰ্টেন্ট প্ৰশ্ন উত্তৰ বিষ্ণুৰাম মেধি কোৱেশ্চন নম্বৰ 32 অৰ্জুন বঁটা বিজয়ী প্ৰথম অসমীয়াজন কোন অৰ্জুন বঁটা বিজয়ী প্ৰথম অসমীয়াজন কোন উত্তৰ ভোগেশ্বৰ বৰুৱা কোৱেশ্চন নম্বৰ 33 প্ৰথম অসমৰ মহিলা মুখ্যমন্ত্ৰী গৰাকীৰ নাম কি প্ৰথম অসমৰ মহিলা মুখ্যমন্ত্ৰী গৰাকীৰ নাম কি উত্তৰ সৈয়দা
আনোৱাৰ তাইমুৰ। কুৱেশ্যন নম্বৰ 34 প্ৰথম অসমৰ PhD লাভ কৰা ব্যক্তিজনৰ নাম কি? প্ৰথম অসমৰ PhD লাভ কৰা ব্যক্তিজনৰ নাম কি? উত্তৰ মইদুল ইছলাম বৰা। কুৱেশ্যন নম্বৰ 35 প্ৰথম অসমৰ মহিলা স্নাতক গৰাকীৰ নাম কি? প্ৰথম অসমৰ মহিলা স্নাতক গৰাকীৰ নাম কি? উত্তৰ সুধালতা দুৱৰা। কুৱেশ্যন নম্বৰ 36 জোনাকী কাকতৰ প্ৰথম সম্পাদকজনৰ নাম কি? মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন। জোনাকী কাকতৰ প্ৰথম সম্পাদকজনৰ নাম কি? উত্তৰ চন্দ্ৰকুমাৰ আগৰৱালা। কুৱেশ্যন নম্বৰ 37 আহোম আৰু মোগল সকলৰ শেষ ৰণখন কোন চনত হৈছিল? আহোম আৰু মোগল সকলৰ শেষ ৰণখন কোন চনত হৈছিল? উত্তৰ 1682 চনত। কুৱেশ্যন নম্বৰ 38 অসহযোগ আন্দোলন অসমত কিমান চনত আৰম্ভ হৈছিল? অসহযোগ আন্দোলন অসমত কিমান চনত আৰম্ভ হৈছিল? উত্তৰ 1920 চনত। মনত ৰাখিব অসহযোগ আন্দোলন অসমত 1920 চনত আৰম্ভ হৈছিল। কুৱেশ্যন নম্বৰ 39 গুৱাহাটী উচ্চ ন্যায়ালয় কিমান চনত স্থাপিত হৈছিল? গুৱাহাটী উচ্চ ন্যায়ালয় কিমান চনত স্থাপিত হৈছিল? উত্তৰ 1948 চনত। কুৱেশ্যন নম্বৰ 40 অসমত কিমান চনত চাহ আৱিষ্কাৰ হৈছিল? অসমত কিমান চনত চাহ আৱিষ্কাৰ হৈছিল? উত্তৰ 1823 চনত। কুৱেশ্যন নম্বৰ 41 আহোমসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন? আহোমসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন? উত্তৰ স্বৰ্গদেউ ৰুদ্ৰসিংহ। কুৱেশ্যন নম্বৰ 42 অসমীয়া ভাষাৰ প্ৰকৃত গদ্য সাহিত্যৰ জন্মদাতা কোন? অসমীয়া ভাষাৰ প্ৰকৃত গদ্য সাহিত্যৰ জন্মদাতা কোন? উত্তৰ ভট্টদেৱ। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 43 মোষ্ট ইম্পৰ্টেণ্ট শোণিত কুঁৱৰী। শোণিত কুঁৱৰী নাটকখনৰ লেখক কোন? আকৌ কৈছোঁ প্ৰশ্নটো শোণিত কুঁৱৰী নাটকখনৰ লেখক কোন? উত্তৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। কুৱেশ্যন নম্বৰ 44 অসমীয়া ভাষা সাহিত্যৰ পিতৃ কোন? অসমীয়া ভাষা সাহিত্যৰ পিতৃ কোন? উত্তৰ শ্ৰীমন্ত শংকৰদেৱ। কুৱেশ্যন নম্বৰ 45 ব্ৰহ্মপুত্ৰৰ ওপৰত সজা অসমৰ প্ৰথমখন দলঙৰ নাম কি? ব্ৰহ্মপুত্ৰৰ ওপৰত সজা অসমৰ প্ৰথমখন দলঙৰ নাম কি? উত্তৰ শৰাইঘাট দলং। কুৱেশ্যন নম্বৰ 46 অসমৰ প্ৰথম লোক আদালত ক'ত স্থাপন হৈছিল? অসমৰ প্ৰথম লোক আদালত ক'ত স্থাপন হৈছিল? উত্তৰ হাজোত। মনত ৰাখিব হাজোত। কুৱেশ্যন নম্বৰ 47 স্বাধীনতা যুঁজৰ প্ৰথমগৰাকী অসমীয়া শ্বহীদ কোন? স্বাধীনতা যুঁজৰ প্ৰথমগৰাকী অসমীয়া শ্বহীদ কোন? উত্তৰ পিয়লি ফুকন। কুৱেশ্যন নম্বৰ 48 ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন? ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন? উত্তৰ সৰোজিনী নাইডু। কুৱেশ্যন নম্বৰ 49 ভাৰতৰ প্ৰথম মহিলা IPS বিষয়াগৰাকী কোন? ভাৰতৰ প্ৰথম মহিলা IPS বিষয়াগৰাকী কোন? উত্তৰ কিৰণ বেদী। কুৱেশ্যন নম্বৰ 50 মোষ্ট ইম্পৰ্টেণ্ট অসমৰ কাক লায়ন মেন অফ আছাম বুলি জনা যায়? অসমৰ কাক লায়ন মেন অফ আছাম বুলি জনা যায়? উত্তৰ ৰাধা গোবিন্দ বৰুৱা। প্ৰিয় বন্ধু বান্ধৱীসকল ভিডিঅ'টোত কিবা ভুল ভ্ৰান্তি হ'লে নিজৰ বুলি ক্ষমা কৰি দিব। ধন্যবাদ।